মোৰ ল'ৰাটো তাৰমানে কোম্পানীত SRD কোম্পানীত তাৰমানে ডিউটি কৰে। ডিউটি কৰাৰ পাছত এদিনাখন সি কোম্পানীৰ ল'ৰা এজনৰ কিবা মেডিকেলত খবৰ ল'ব গৈছিল। খবৰ ল'ব যাওঁতে মঙলদৈ মধুবনৰ এইপিনে কাষেদি যাওঁতে কিবা এটা বৰল বুলি কৈছে। বৰলে তাৰমানে মূৰত কামুৰিলে। কামুৰত সি কোম্পানীলৈ আহি বিহত থাকিব নোৱাৰি। তাৰপৰা তাতে কিবা অলপমান প্ৰাথমিক কিবা ট্ৰিটমেণ্ট কৰাৰ নিচিনাকৈ কৰি সেই ঘৰলৈকে তাৰমানে পঠাই দিলা। পঠাই দিয়াৰ পাছত সি আহি ইয়াতে তাৰমানে কিছুদিন তাৰমানে তাৰ মূৰটো বিষ হৈ কিবা জ্বৰ উঠেই। তাৰপিছত আৰু তাৰমানে খাব লগা ইচ্ছা নকৰে, তাৰমানে কিবা ঘুমাব ইচ্ছা কৰে। এনেকুৱা অৱস্থাত তাৰপিছত আমাৰ ফাৰ্মাচী হেমন্ত বৰাৰ ফাৰ্মাচীতে ঔষধ খাইছে, ইনজেকশ্যন লোৱা গৈছে। লোৱা যোৱাৰ পিছত তথাপিও তাৰ সেইটো অসুখটো তাৰমানে সি কম নাপাবই। যিটো লোৱাৰ বা ঔষধটো খোৱাৰ পিছত অলপ কম পাবই। নামটো কি ল'ৰাটোৰ? ল'ৰাটোৰ নাম হীৰকজ্যোতি চহৰীয়া। এতিয়া বৰ্তমান ক'ত আছে? এতিয়া বৰ্তমান গুৱাহাটীৰ তাৰমানে ESI আণ্ডাৰত দিছপুৰ ক্লিনিকত আছে। কিমান দিনৰ পৰা হৈছিল এইটো? আজি প্ৰায় 10-12 দিনমানৰ পৰা আৰম্ভ কৰিছিল। ডক্টৰে কি হোৱা বুলি কৈছে? ডক্টৰে প্ৰথমতে ক'লা কি ইয়াতে পলিৰ ডক্টৰে ক'লা কি তাৰমানে তাত তেজৰ ৰিপৰ্টত ক'লা মানে তেখেতৰ টাইফইড মানে জাম হৈছে বুলি কৈছে ব্লাডত। কিন্তু তাতে নেওঁতে আকৌ বেলেগ এটা তাৰমানে ওলাইছে। তাত যোৱাকালি তাতে MR কৰিছে। MR কৰাৰ পাছত তাত তাৰমানে পৰীক্ষা কৰোঁতে ধৰা পৰিছিল এনেকৈ জাপানীৰ তাৰমানে মহে তাৰমানে কামোৰা বুলি। প্ৰশাসনক ক'বলগীয়া মানে মোৰ আৰু অন্য একো নাই যে ল'ৰাটো তাৰমানে সুস্থ কৰি দিয়াৰ তাৰমানে মই তাৰমানে কামনা কৰিছোঁ। আৰু মেডিকেলৰ আমাৰ কি বোলে চাব চেণ্টাৰ মেডিকেলৰ মানুহ আহিছিল আৰু আলোচকৰ পৰা এজনী বাইদেউ মোৰ লগত ফোনত যোগাযোগ হৈছিল। এইবিলাক কথাত তাৰমানে গম পাই তেওঁলোকক দুখ প্ৰকাশ কৰিছে। আৰু তাৰমানে এতিয়া বৰ্তমান এইটো পাই এনেকৈ ফ্লাটিছৰ হেৰিটো তাৰমানে অলপমান আমাৰ দৰঙত আমাৰ ঠায়ে ঠায়ে গাঁৱত এইটো বিয়পি পৰিছে। গতিকে ইয়াৰে এই বস্তুটোৰ কাৰণে চৰকাৰে বা আমাৰ ডিপাৰ্টমেণ্টে খুব তদাৰক কৰি পেলাই তাৰমানে যাতে আৰু অন্য তাৰমানে মানুহ আক্ৰমণ কৰিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।